চরণ ত্রম্বকে গৌরী নারায়ণী নমস্তে। এই বিষ্ণু মানে বিষ্ণুর ভাবে একটা বড় মন্ত্র, ওম বিষ্ণু ওম বিষ্ণু বিষ্ণু। আমি সংকল্প প্রথমে ওম বিষ্ণু ওম তৎসৎ প্রথমে বিষ্ণু বলে আমি উচ্চারণ ওম বিষ্ণু ওম তৎসৎ ওম বিদ্যে ওম বৈদ্য শিবয বৈদ্যা অঙ্কে মাসে অঙ্ক রাস অঙ্ক খুব ভাষণে এনেকুৱা ধৰণে আমি সংকল্প কৰোঁ। গতিকে বিষ্ণু মানে শিৱ মাত্ৰে বিষ্ণু, প্ৰতি প্ৰাণী মাত্ৰে বিষ্ণু। অৰ্থাৎ কি এই যিটো ভগৱান বিষ্ণুক আমি ভগৱান বুলি কৈছোঁ। ভগ শব্দটোৰ অৰ্থ ছয়টা অৰ্থত ভগ শব্দটো ব্যৱহাৰ হয়। ঐশ্বৰ্যস্য সমগ্ৰস্য বিৰুদ্ধস্য যশস্য শ্ৰেয় জ্ঞান বৈৰাগ্য শৈৱ সন্মান ভগ ইতি নাম। এই ভগ শব্দটো এই ছয়টা অৰ্থত মানে ব্যৱহাৰ হয়। সমগ্ৰ ঐশ্বৰ্য বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান ঐশ্বৰ্য আছে সমগ্ৰ ঐশ্বৰ্য, সমগ্ৰ বীৰ্য মানে সমগ্ৰ শক্তি, ঐশ্বৰ্য সমগ্ৰস্য বীৰ্য যশস্য সমগ্ৰ যশস্যা, সমগ্ৰ শ্ৰী মানে সৌন্দৰ্য যশস্য শ্ৰেয় আৰু সমগ্ৰ জ্ঞান আৰু ইমানবোৰ থকাৰ পিছতো সমগ্ৰ বৈৰাগ্য যাৰ আছে তেওঁই ভগৱান। ভগ আছে যাৰ ভগৱান। ভগৱান শব্দটো ইমান তাৎপৰ্যপূৰ্ণ। চাব আমাৰ মানৱ শৰীৰটো কিহেৰে গঠিত হৈছে?